হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আমি যাব ওলাইছোঁ ৰাসত। আৰু ৰাস বুলি ক'লেতো আৰু গুৱাহাটী টাউনত আজিকালি বহুত ৰাস হোৱা হৈছে জেগাই জেগাই। আৰু আমাৰ ঘৰৰ ওচৰতো ৰাস হৈছিলে, সেইখন বাৰু এসপ্তাহমান চলিলে, এতিয়া নাই। আৰু সেইকাৰণে আমি ভাবিলোঁ অকণমান দূৰত যাওঁ। দূৰত বুলি ক'লে পলাশবাৰী যাম বুলি ভাবিছিলোঁ, কিন্তু নিমিলিলে সময়। সেইকাৰণে আহি গ'লোঁ লখৰাৰ ৰাসত। আৰু লখৰা আমাৰ পৰা ইমান বেছি দূৰত নহয়, 15 মিনিট হয়। আৰু আহিয়ে আমি ৰাসখন চালোঁ। আৰু ইমান বেছি মানুহ ভিৰ নহয়, আজি লাষ্ট ডে হয়। আৰু আমি ভাবিছিলোঁ লাষ্ট ডে চাগে মানুহ বেছি নহ'ব, কিন্তু নহয়, বহুত বেছি মানুহে হৈছে। আৰু ইমান ভাল লাগিছে, ধুনীয়াকৈ সজাইছে মিলাইছে, আৰু চাবলৈ মানে খুবেই ধুনীয়া হৈছে। আৰু জেগাই জেগাই প্ৰত্যেকটো স্থানতে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইমান ধুনীয়াকৈ সকলোখিনি কৰিছে, ভালেই লাগিছে। আৰু এইখন এখন সৰুকৈ গাঁও বনাইছে, ইমান ধুনীয়াকৈ বনাইছে নহয়, বহুত ভাল লাগিছে। আৰু এইটো জেগাইদি ক'ত যায় জানেনে? জুবিন ক্ষেত্ৰলৈ। আৰু জুবিন দাৰ কাৰণে এখন ক্ষেত্ৰ বনাইছে, য'ত মানে ইমান মানে দেখি মানে বহুত বেছি দুখ লাগিছে, মানে কি ক'ম আৰু। মই এইখিনি জেগাৰ পৰা মানে যাবলৈ মন যোৱা নাই, যেন ইয়াতেই ৰৈ যাওঁ, মানে চাই থাকোঁ। আৰু একদম মানে দেখিবলৈ একদম অৰিজিনেল যেন লাগিছে, যেন জুবিন দা ইয়াতে মানে এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। তাৰ পৰা আমি ৰখিব নিদিয়ে, তাতে মানে চাই লাইন ধৰি আহিব দিয়ে। আৰু তাৰ পৰা আহি আমি সপোনক উঠাই দিলোঁ ইয়াতে। সি এইবোৰত উঠি খুবেই ভাল পায়, আৰু বাচ্ছা সকলোৱে ভাল পায় বাৰু। আৰু তাক ইয়াতে উঠাই দিলোঁ তেনেকৈ। তাৰপিছত উঠাই দি পেলাই আমি আহি গ'লোঁ আকৌ ট্ৰেইন এখন আছে, য'ত মানে ঘূৰাই যে 5 পাক, এজনৰ 100 rupeesকৈ লৈছে। তাত উঠিলোঁ মা, মই আৰু সপোন। আৰু এনেকৈ উঠিলোঁ। তাৰ পৰা উঠি নামিলোঁ। আৰু দেখিছেনে মানুহ, ইয়াৰ পৰা মই দেখাইছোঁ, এইবোৰ মানুহ একদম বহুত বেছি ভিৰ আছিলে। আৰু তাৰপিছত আমি ঘৰলৈ ওলাই দিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে এৰিলোঁ। টাটা, বাই বাই।